হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি 15 ডিচেম্বৰ 2025 ইম্পৰ্টেণ্ট ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে চাম যোনখিনি নেকি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য অসমীয়া নিউজ পেপাৰৰ পৰা আমি কালেক্ট কৰিছোঁ তাৰ লগতে এই গোটেই ক্লাছেছৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ ইম্পৰ্টেণ্ট যিমানবিলাক আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনছ আছে তাৰ লগতে APSC ADRE বা আছাম পুলিচ বা অন্য যিমানবিলাক এক্সামিনেশ্যনছ আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হওক বা ষ্টাডি মেটেৰিয়েলছৰ কাৰণে চ' আজিৰ ক্লাছটো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে দ্য ডিমাইজ অফ প্ৰফুল্ল গোবিন্দ বৰুৱা চ' প্ৰফুল্ল গোবিন্দ বৰুৱা ওৱান অফ দ্য ৰিনাউণ্ড জাৰ্নেলিষ্ট হয় অসমৰ এণ্ড তেওঁ ফাউণ্ডাৰ ৰাধা গোবিন্দ বৰুৱাৰ লিনিয়েজৰ হয় আৰু তেওঁ চেয়াৰমেন আৰু এডিটৰ হয় অসম ট্ৰিবিউনৰ ৰাইট চ' 92 বছৰ বয়সত তেওঁ দেহাৱসান ঘটিলে চ' সেইটোৰ ওপৰত এইটো এটা নিউজ আহিছে আৰ্টিকল চ' তাৰ বিষয়ে তোমালোকক ইয়াতে মই এক্সপ্লেইন কৰি দিম ঠিক আছে A doyen of the newspaper industry in Assam, his demise has left an irreplaceable void in the journalism in Northeast. So journalism বা সাংবাদিকতাত তেওঁ এটা বহুত ডাঙৰ ৰোল এটা দিছে অসমৰ জাৰ্নেলিজমৰ ক্ষেত্ৰত চ' সেইখিনি বস্তু আমি ইয়াতে দেখা পাইছিলোঁ তেওঁৰ জীৱনকালত তাৰ লগতে তেওঁ জন্ম হৈছিলে জুলাই 26 তাৰিখে 1932 চনত ডিব্ৰুগড়ত তাৰপিছত বৰুৱা হেড এ ব্ৰিলিয়েণ্ট একাডেমিক কেৰিয়াৰ তেওঁ ষ্টুডেণ্ট হিচাপে বহুতখিনি অগ্ৰণী আছিল তাৰ লগতে হি ৱাজ এ গ'ল্ড মেডেলিষ্ট ইন LLB ফ্ৰম দি কেলকাটা ইউনিভাৰ্চিটি চ' ডিগ্ৰী কৰিছিলে তেওঁ য'ত নেকি তেওঁ গ'ল্ড মেডেলিষ্টটো আছিলে ৰাইট চ' তাৰ লগতে হি ৰিচিভড এডভান্স ট্ৰেইনিং ইন জাৰ্নেলিজম এণ্ড প্ৰিণ্টিং টেকনলজি ইন দি ইউনাইটেড কিংডম আণ্ডাৰ দি থমছন ফাউণ্ডেশ্যন স্কলাৰশ্বিপ ইন 1964 চ' জাৰ্নেলিজম বা সাংবাদিকতাৰ ওপৰত ইয়াতে তেওঁ বহুতখিনি ট্ৰেইনিং বা স্কিল আহৰণ কৰিছিলে ক'ত ইউনাইটেড কিংডম বা ইংলেণ্ডত গৈ কিনে আৰু প্ৰিণ্টিং টেকনলজিৰ বিষয়ে তেওঁ শিকিছিলে কোনটো স্কলাৰশ্বিপৰ আণ্ডাৰত থমছন ফাউণ্ডেশ্যনৰ স্কলাৰশ্বিপৰ আণ্ডাৰত কেতিয়া 1964 ঠিক আছে আৰু তাৰ লগতে তেওঁ 1962 চনত আহি কিনে তেওঁলোকৰ ফেমিলি যোনটো নিউজ পেপাৰ বিজনেছ হয় আছাম ট্ৰিবিউনত তেওঁ জইন কৰিলে আৰু মেনেজিং ডাইৰেক্টৰ বনিলে 1966ত আৰু সম্পাদক বা এডিটৰ বনিলে তেওঁ 1997 চনত গৈ কিনে ৰাইট তাৰ লগতে হি ৱাজ এৱাৰ্ডেড দি পদ্মশ্ৰী ফৰ ইজ আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু জাৰ্নেলিজম চ' পদ্মশ্ৰী বঁটা তেওঁ পাইছিলে তেওঁ সাংবাদিকতা বা জাৰ্নেলিজিমৰ কাৰণে ৰাইট তাৰ লগতে বৰুৱা অলছ' কণ্ট্ৰিবিউটেড ইমেন্সলি টু আছামিজ লিটাৰেচাৰ টু গৰিয়সী মেগাজিন আই বিলিভ তোমালোকে গৰিয়সী মেগাজিন চাগে জানা সেইটো তোমালোকৰ কিয় আছাম ট্ৰিবিউন গোষ্ঠীৰে হয় তাৰ লগতে সাহিত্য প্ৰকাশ এণ্ড হি অলছ' প্লেড এ কি ৰোল ইন এষ্টাব্লিছিং দি ৰাধা গোবিন্দ বৰুৱা কলেজ অ'কে চ' ৰাধা গোবিন্দ বৰুৱা কলেজ স্থাপনতো এওঁৰ বহুতখিনি অৱদান আছে ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 ডেট ইজ দি নামৰূপ ফ'ৰ্থ ফাৰ্টিলাইজাৰ প্লেণ্ট ইন আছাম চ' আই বিলিভ তোমালোকক মই এটা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'তে ইয়াৰ বিষয়ে একদিন ডিছকাশ্যন কৰিছিলোঁ চ' এই নিউজটো এইকাৰণে ওলাই আহিছে বিকজ আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদী ইয়াতে ভিজিট কৰিব ডিচেম্বৰ 21 তাৰিখে এই নামৰূপৰ ফাৰ্টিলাইজাৰ প্লেণ্ট বা সাৰ কাৰখানাটো ইয়াতে ফাউণ্ডেশ্যন বা শিলান্যাস কৰিবৰ কাৰণে অ'কে So, Prime Minister Narendra Modi will visit Assam on December of 21 to lay the foundation stone of the fourth fertilizer plant at Namrup. তাৰ লগতে এইটোক আমি নাম কি দিয়া হৈছে ব্ৰাউন ফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্স বুলি কিনে আৰু সেই প্ৰিমাইচিছটোতে বনোৱা হ'ব য'ত নেকি এটা আমাৰ BVFCL কোম্পানীটো আছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড বুলি ঠিক আছে চ' এই গোটেই প্ৰজেক্টটোৰ খৰচ প্ৰায় 10,000 কোটি টকা ইয়াতে ইনভেষ্ট কৰা হ'ব বিনিয়োগ কৰা হ'ব তাৰ লগতে মাৰ্কিং ওৱান অফ দি বিগেষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট ইন আছাম তোমালোকে চাগে জানা আমাৰ যোনটো টাটা ছেমি কণ্ডাক্টৰ প্লেন যোনটো আহিছিলে সেইটো ৰাফলি আমাৰ 27,000 crore ৰুপিজৰ তাতে ইনভেষ্টমেণ্ট কৰা হৈছিলে চ' তাৰ সমসাময়িকভাৱে এইটো এটা ডাঙৰ ইনভেষ্টমেণ্ট হয় অসমৰ ইণ্ডাষ্ট্ৰিয়েল বা আমাৰ মেনুফেকচাৰিং হওক বা ছেকেণ্ডাৰী ছেক্টৰত ঠিক আছে ইট ইজ কনচিডাৰ্ড এ লেণ্ডমাৰ্ক ষ্টেপ টুৱাৰ্ডছ দি ষ্ট্ৰেংথেনিং ইন আছামছ ইণ্ডাষ্ট্ৰিয়েল বেছ এণ্ড ইনশ্বৰিং বেটাৰ ফাৰ্টিলাইজাৰ এভেইলেবিলিটি ইন দ্য নৰ্থ ইষ্ট এণ্ড দি ইষ্টাৰ্ণ ইণ্ডিয়া চ' উত্তৰ পূৰ্ব বা পূৰ্বৰ যিখিনি আমাৰ ভাৰত আছে পূবৰ দিশৰ এই গোটেইখিনিৰ ইয়াতে এটা ইণ্ডাষ্ট্ৰিয়েল বেছ বা কাৰখানাৰ এটা বেছ বনাবৰ কাৰণে এইটো এটা বহুত গুৰুত্বপূৰ্ণ এটা ষ্টেপ আৰু তাৰ লগতে ইয়াৰ কেপাচিটি প্ৰডাকশ্যন বা উৎপাদন ক্ষমতা ৰাফলি এৰাউণ্ড 1.25 মেট্ৰিক টন চ' ইমানখিনি আমাৰ ৰাসায়নিক সাৰ ইয়াতে উৎপাদন কৰা হ'ব তাৰ লগতে আমাৰ যিমানখিনি আমি ডিপেণ্ডেণ্ট
হ'ব লাগে বাহিৰৰ বা অসমৰ বা নৰ্থ ইষ্টৰ বাহিৰৰ যিমানখিনি আমাৰ সাৰ কাৰখানা আছে সেইখিনি আমাৰ ইয়াতে কমি যাব এইখিনিৰ কাৰণে ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 3 ডেট ইজ দি টেৰৰ এটেক ইন দি ছিডনীজ বণ্ডি বিচ টেৰৰ মানে সন্ত্ৰাসবাদীৰ যোনটো আক্ৰমণ হৈছে ৰিচেণ্টলি আমি ছিডনীৰ বণ্ডি বিচ বুলি জেগাটোত বণ্ডি বিচ মানে বণ্ডি নামৰ সাগৰৰ যোনটো পাৰ আছে ঠিক আছে চ' এটলিষ্ট 11 পিপল ৱেৰ কিল্ড চ' এইটো এটা কাইণ্ড অফ নিগেটিভ নিউজ হয় ৰাইট বাট এইটোৰ পৰা আমি কেনেকৈ কুৱেশ্যনছবিলাক সোধে প্ৰাইমেৰিলি ষ্টেটমেণ্ট বেছড কুৱেশ্যন যেতিয়া আমি চাব লাগে এক্সামিনেশ্যনত প্ৰাইমেৰিলি APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ হওক বা আমাৰ যিমানবিলাক ষ্টেট গভৰ্ণমেণ্টেল এক্সামিনেশ্যন তাতে তোমালোকে চাবা 29জন ইয়াতে ইনজিউৰ্ড বা ইয়াতে তেওঁলোক দুৰ্ঘটনাত পতিত হৈছে তাৰ লগতে ডিউৰিং এ জুইছ হলিডে চেলিব্ৰেশ্যন এট দি বণ্ডি বিচ ইন ছিডনী চ' এইটো এটা জুইছসকলৰ এটা উৎসৱ আছিলে লগতে দ্য এটেক অকাৰ্ড ডিউৰিং দি চানুকা বাই দ্য চি এই যোনটো ইভেণ্ট আছিলে জুইছ বা ইহুদীসকলৰ ৰাইট এন ইভেণ্ট মাৰ্কিং দি বিগিনিং অফ দি 8-day হানুকা ফেষ্টিভেল চ' চানুকা বাই দ্য চি বুলি যোনটো এটা ইভেণ্ট তাতে পাতি আছিলে য'ৰ নেকি 8-দিনীয়া ফেষ্টিভেলৰ এটা বিগিনিং আছিলে ৰাইট হানুকা ফেষ্টিভেল বুলি চ' সেই ফেষ্টিভেলটোৰ বিগিনিঙতে ইয়াতে এটেক হৈছিলে চ' এই বস্তুটো তোমালোকে এটলিষ্ট মনত ৰাখিব ট্ৰাই কৰিবা যে জুইছসকলৰ বা হানুকা বাই দ্য চি ৰাইট বা হানুকা ফেষ্টিভেলটো কোনটো কমিউনিটিয়ে ইয়াতে পালন কৰে বুলি তোমালোকক কুৱেশ্যন সুধিব পাৰে ঠিক আছে চ' অফিচিয়েলছ ডিক্লেয়াৰ দি ইনচিডেণ্ট এ টেৰৰিষ্ট এটেক চ' অফিচিয়েল বা সংশ্লিষ্ট কৰ্তৃপক্ষই ইয়াতে জনাইছে যে এইটো এটা কি হয় সন্ত্ৰাসবাদী আক্ৰমণ য'ত নেকি কি হৈছে ইয়াতে তাতে কোৱা হৈছে যে দে আৰ এটেকিং দি ছিডনীজ জুইছ কমিউনিটি চ' ইহুদী যোনটো বা জুইছ যোনটো তাৰ এটা সম্প্ৰদায় আছে তাৰ ওপৰত ইয়াতে এটেক বা আক্ৰমণ হোৱা বুলি কোৱা হৈছে ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 4 ডেট ইজ দি আণ্ডাৰ দ্য ছাল ট্ৰি ফেষ্টিভেল থিয়েটাৰ ফেষ্টিভেল চ' আণ্ডাৰ দ্য ছাল ট্ৰি থিয়েটাৰ ফেষ্টিভেল আমাৰ ক'ত হয় এইটো আমি কি বুলি কওঁ বাডুংডুপা কলা কেন্দ্ৰ বুলি কওঁ ক'ত আছে এইটো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ চালনীবাৰীত আছে বা ৰামপুৰ বুলিও আমি কওঁ ঠিক আছে চ' চালনীবাৰী গোৱালপাৰাত ইয়াতে আমি বাডুংডুপা ফেষ্টিভেল পালন কৰোঁ চ' বাডুংডুপা কলা কেন্দ্ৰ বুলি কোৱা হয় য'ত নেকি আমাৰ কি হয় এটা এমফি থিয়েটাৰ এটা আমাৰ তাতে আছে শালগছৰ মাজত ৰাইট চ' তোমালোকে যদি ইয়াৰ বিষয়ে জানিব খোজা ইউটিউবত যাবা ইয়াৰ বিষয়ে ছাৰ্চ কৰিবা চ' বহুতখিনি ইয়াৰ বিষয়ে তোমালোকে গম পাবা যে কেনেকৈ আৰম্ভ হৈছিলে কোনে আৰম্ভ কৰিছিলে কেতিয়া আৰম্ভ হৈছিল ৰাইট এইটো আৰম্ভ কৰিছিলে আমাৰ শুক্ৰাচাৰ্য ৰাভাই ৰাইট আৰু তেওঁ ইয়াতে আৰম্ভ কেতিয়া কৰিছিলে আমাৰ 2008 চনত আৰম্ভ কৰিছিলে বাট আনফৰ্চুনেটলি হি ডাইড ইন দ্য 2018 আৰু তাৰপিছত যিমানকেইখিনি মানুহ তাৰ লগত জড়িত হৈ আছে তেওঁলোকে এই গোটেই ফেষ্টিভেলটো কেৰি অন কৰি লৈ যাই আছে ঠিক আছে চ' এই বছৰ এই নাটখনে ইয়াতে চিলভাৰ জুবিলি যোৱা বছৰ যিহেতু পালন কৰিলে তাৰপিছত ইয়াতে 16th এডিশ্যন ইয়াতে এই বছৰ পালন কৰা হ'ব ৰাইট চিলভাৰ জুবিলি মানে হ'ল ৰাফলি 15 বছৰ যেতিয়া বা 15 বছৰ যেতিয়া আমাৰ কমপ্লিট হয় ৰাইট দ্য ফেষ্টিভেল উইল বি হেল্ড এজ এ 1-day ইভেণ্ট ইট ডিচেম্বৰ 15 এট ৰামপুৰ ইন গোৱালপাৰা অ'কে এই বছৰ যোনটো ইয়াতে ফেষ্টিভেল পতা হৈছে সেইটো একদিনীয়া ফেষ্টিভেল বা একদিনীয়া উৎসৱ এটা পতা হৈছে ঠিক আছে ইয়াতে বহুত বিশেষ আমি নাটক দেখা পাওঁ বিশেষ কৰি নাটক বাহিৰৰ পৰা নাটক আহে অসমৰ বিভিন্ন জেগাৰ পৰা আমি নাটক ইয়াতে দেখা পাওঁ অ'কে চ' এক্সপেৰিমেণ্টেল ৱৰ্ক যেনেকৈ তোমাৰ ৰিটেলিং লেজেণ্ডছ থ্ৰু থিয়েটাৰ ৰাইট পাৰফৰ্মিং আইডেণ্টিটি লাইভ থিয়েটাৰ ৰিচুৱেল থিয়েটাৰ হেভ এট্ৰেক্টেড স্কলাৰ্ছ এণ্ড থিয়েটাৰ এনথুজিয়াষ্ট ফ্ৰম ইণ্ডিয়া এণ্ড দি এব্ৰড চ' অকল ভাৰতৰে নহয় বাহিৰৰ পৰা মানুহ এই থিয়েটাৰবিলাক চাবৰ কাৰণে আহে খুব এনেকুৱা আমি এটা ষ্টেজ তাতে বনাওঁ এই শাল গছৰ মাজত এই গোটেই থিয়েটাৰটো বনোৱা গৈছে বা গোটেই ষ্টেজটো ইয়াতে বনোৱা হয় ৰাইট চ' পাৰফৰ্মেঞ্চেছ আৰ ষ্টেজ ইন নেচাৰেল ছাৰাউণ্ডিংছ যেনেকৈ উইদাউট আৰ্টিফিচিয়েল লাইটিং মাইক্ৰ'ফোনছ বা ৰেইজ প্লেটফৰ্ম চ' ইয়াতে কোনো ধৰণৰ আমি মাইক্ৰ'ফোন একুষ্টিক ৰাইট বা আৰ্টিফিচিয়েল লাইটিং ইয়াতে ব্যৱহাৰ কৰা নহয় অ'কে চ' দিন দুপৰতে আমি ইয়াতে বিনা কোনো মাইক ব্যৱহাৰ কৰি কিনে এই থিয়েটাৰখন পাতা হয় চ' দিছ ইয়াৰ্ছ ছিংগল ডে ফৰ্মেট ইজ ইণ্টেণ্ডেড এজ এ পজ ফৰ ৰিফ্লেকশ্যন বিফৰ ইণ্ট্ৰডিউচিং নিউ কনচেপ্টছ ইন দি কামিং ইয়াৰ চ' আহি থকা দিনৰ বা আহি থকা কালত যিমানবিলাক নতুন নতুন তেওঁলোকে এক্সপেৰিমেণ্ট কৰিব চ' তাৰ কাৰণে এটা নিউ বিগিনিং হয় দ্য ফেষ্টিভেল এই বছৰ যিখিনি কৰা হ'ব যেনেকৈ ৰঞ্জুমক বুলি বাডুংডুপা কলা কেন্দ্ৰত পতা হ'ব কোনে আৰম্ভ কৰিব এইটো মদন ৰাভা আৰু ধনঞ্জয় ৰাভাই তাৰ লগতে এদিন তেওঁ আহিব বুলি মিৰদান অফ নগাঁও ইয়াতে কৰিব আৰু এইখন ডাইৰেকশ্যন কৰিছে কোনে অংশুমান শইকীয়াই ৰাইট তাৰ লগতে 1.5 ইঞ্চ ওপৰ
পাৰফৰ্মড এণ্ড ডাইৰেক্টেড বাই দি অনুপ হাজৰিকা চ' এইকেইখন নাটক আমি ইয়াতে দেখা পাম ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 5 ডেট ইজ দি ব্ৰহ্মপুত্ৰ লিটাৰেচাৰ ফেষ্টিভেল 2026 এনাউন্স ইন শিৱসাগৰ চ' ব্ৰহ্মপুত্ৰ আমাৰ সাহিত্য উৎসৱ যোনটো বা ব্ৰহ্মপুত্ৰ লিটাৰেচাৰ ফেষ্টিভেল এইটো পাতা হ'ব ক'ত শিৱসাগৰত এই বছৰ পাতা হ'ব চ' ৰাইট ইয়াৰ বিষয়ে আমি চাই লওঁ চ' আধাৰশিলা ট্ৰাষ্ট এ নন profit organization promoting Assam and Northeast literary and cultural heritage has announced the Brahmaputra Literature Festival 2026 so তোমালোকক যদি কুৱেশ্যন সোধে যে ব্ৰহ্মপুত্ৰ লিটাৰেৰী ফেষ্টিভেল কোনে পালন কৰে বুলি বা কোনে ইয়াতে অৰ্গেনাইজ কৰে তো তোমালোকৰ আনচাৰ কি হ'ব আধাৰশিলা ট্ৰাষ্ট ঠিক আছে দ্য ফেষ্টিভেল উইল বি হেল্ড ফ্ৰম ফেব্ৰুৱাৰী 6 to 8 2026 এক্ৰছ মাল্টিপল লোকেশ্যনছ ইন শিৱসাগৰ ডেটবিলাক ইমান বেছি ইম্পৰ্টেণ্ট নহয় ৰাইট বাট এইটো ইম্পৰ্টেণ্ট যে ক'ত হ'ব অ'কে The theme for 2026 is Rhythm, Word and Spirit, celebrating the voice of humanity. Okay, so theme to তোমালোকে চাই ল'বা, right? তাৰ লগতে the festival aims to bridge local traditions with the global perspectives. আমাৰ থলুৱা যিমানবিলাক ইয়াতে কলা সংস্কৃতি আছে সেইখিনি আমি যিমানবিলাক আমাৰ বাহিৰৰ যিখিনি আমাৰ পাৰ্চপেক্টিভছ আছে তাৰ লগত জইন কৰা এটা কথা কোৱা গৈছে তাৰ লগতে আমাৰ সন্মানীয় ৰাইটাৰ ইয়াতে ডক্টৰ ৰীতা চৌধুৰী তেওঁ ইয়াতে চিফ ট্ৰাষ্টি হিচাপত থাকিব আধাৰশিলা ট্ৰাষ্টত আৰু এই গোটেই ফেষ্টিভেলটোৰ ডাইৰেক্টৰো তেওঁৱে হয় অ'কে তাৰ লগতে স্পেচিয়েল ছেগমেণ্টছ উইল মাৰ্ক দি বাৰ্থ চেণ্টিনাৰী অফ ডক্টৰ ভূপেন হাজৰিকা তেওঁৰ শতবাৰ্ষিকীৰ জন্মৰ ইয়াতে পালন কৰা হ'ব তাৰ লগতে বাৰ্ড অফ ব্ৰহ্মপুত্ৰ হৈ তেওঁ তাৰ লগতে ট্ৰিবিউটছ উইল পে টু জুবিন গাৰ্গ এজ ৱেল অ'কে দ্য স্পীকাৰ্ছ এণ্ড পাৰফৰ্মেঞ্চ ফ্ৰম এক্ৰছ দ্য ইণ্ডিয়া এণ্ড এব্ৰড উইল পাৰ্টিচিপেট ইন দ্য ফেষ্টিভেল চ' এই ফেষ্টিভেলটোত বহুত বাহিৰৰ মানুহ আহি কিনে ইয়াতে নিজৰ পাৰ্টিচিপেশ্যন দিব তাৰ লগতে তেওঁ এটা ইয়াতে ক'লে যে তেওঁৰ যোনটো আনকাট এটা ইণ্টাৰভিউ আছে জুবিন গাৰ্গৰ লগত তেওঁৰ ইউটিউব চেনেলত চ' তাৰ পৰা যিখিনি ৰেভিনিউ ইয়াতে জেনেৰেট হ'ব সেইখিনি ইয়াতে তেওঁ 20 বছৰৰ এটা ফিক্সড ডিপজিটত হ'ব যোনখিনি নেকি আহি থকা কালত যিমানবিলাক আৰ্টিষ্ট আহিব তেওঁলোকৰ কাৰণে এটা ফাণ্ড হিচাপত ব্যৱহাৰ হ'ব অ'কে ৰাইট চ' মই আজিৰ পৰা এটা নতুন ইনিচিয়েটিভ লৈছোঁ যে অকল নিউজ পেপাৰবিলাকত যদি কিবা নতুন বা কিবা ভাল লগা বস্তু যদি পাওঁ ইয়াতে মমেণ্টছ নামৰ টেবত মই তোমালোকৰ লগত ইয়াতে শ্বেয়াৰ কৰিম ঠিক আছে চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকৰ চাইডে ভাল লাগিলে ক্লাছটো কৰি চ' তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা বা এই ক্লাছৰ PDFখিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা তাৰ লগতে আহি থকা যিমানবিলাক এক্সামিনেশ্যনছ আছে যেনেকৈ ADRE হওক APSC প্ৰিলিমছ হওক বা মেইনছ হওক তাৰ লগতে আছাম পুলিচ হওক তাৰ কাৰণে আমি যিমানবিলাক ভিডিঅ'ছ আনিম সেইখিনিৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা থেংক ইউ এভৰিৱান হেভ এ গুড ডে